বঙাইগাঁৱৰ ১ নং জাৰাগুৰি এল.পি. স্কুলৰ মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ অভিযোগ স্থানীয় ৰাইজৰ। আৰক্ষীয়ে জব্দ কৰিলে ১২ বস্তা বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল। বঙাইগাঁৱৰ ১ নং জাৰাগুৰি এল.পি. স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিদ্যালয়ৰ সভাপতি আব্দুল ছালাম আলীয়ে বিদ্যালয়ৰ ১২ বস্তা চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। সভাপতি আব্দুল ছালামে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল জাৰাগুৰিৰ মনাকচা অঞ্চলৰ বাসিন্দা শ্বহীদ আলীৰ জৰিয়তে শ্বহীদ আলীৰ ঘৰত এটা কোঠাত জমা কৰি ৰাখে চাউলসমূহ। উক্ত অঞ্চলৰ স্থানীয় ৰাইজে দেওবাৰে প্ৰত্যক্ষ কৰাৰ পাছতেই লাগে হুলস্থুল। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিদ্যালয়ৰ সভাপতি আব্দুল ছালাম আলীয়ে দীৰ্ঘদিনৰ পৰা বিদ্যালয়ৰ প্ৰয়োজনীয় সামগ্ৰী আনি নিজৰ ঘৰত ব্যৱহাৰ কৰিছে। বিদ্যালয়ৰ কোঠাত ব্যৱহাৰ কৰা টাইলছ, চিমেণ্ট, ৰড ইত্যাদি নিজৰ ঘৰত ব্যৱহাৰ কৰাৰ উপৰিও বিদ্যালয়ৰ পানীৰ টেংকি আনি নিজৰ ঘৰত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত গেৰুকাবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে অবৈধভাৱে বিদ্যালয়ৰ পৰা লৈ অনা চাউলসমূহ জব্দ কৰি গেৰুকাবাৰী আৰক্ষী চকীলৈ লৈ আনে। এই সন্দৰ্ভত বঙাইগাঁও জিলা আমচুৰ অৰ্গেনাইজেশ্যন ছেক্ৰেটাৰী ছাদ্দাম বানিয়াৰ লগতে স্থানীয় ৰাইজে এই ঘটনাৰ লগত জড়িত সকলোকে তদন্ত কৰি উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। কয়টা উঠলো? কয়টা উঠলো? 1 2 3 4 5 6 7 8 8 বস্তা নিয়ে ভালো করে উঠাই মোক ইয়াৰে স্থানীয় বাসিন্দা এজনে ফোনযোগে জনাই যে ১ নম্বৰ জামদোহাৰ ছালাম নামৰ ব্যক্তিজন তেওঁৰ মানে স্কুলৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰি আছে। তেওঁৰ নিৰ্দেশ মৰ্মে এই ছালামৰ নিৰ্দেশ মৰ্মে ১২ বস্তা চাউল তেওঁ স্কুলৰ পৰা এই জাৰাগুৰিৰে আইন মানে ই ৰিক্সাৰ যোগেদি বেলেগ এখন ঘৰত মানে কৰায়ত্ব কৰি ৰাখিছে আৰু সেইটো স্থানীয় ৰাইজৰ সহযোগত চাউলখিনি ওলাই আমাৰ এই গেৰুকাবাৰী আৰক্ষী চকীৰ ICC ছাৰ মহোদয়ক জনাইছে। আহি কিনে চাউলখিনি ৰিকভাৰ কৰি থানাত লৈ গৈছে। হয়, ইয়াৰ স্থানীয় ৰাইজে এইটো এলিগেশ্যন লগাই আছে যে মানে এই যিটো ছালাম নামৰ ব্যক্তিজন আছে স্কুলৰ সভাপতি, তেওঁ মানে স্কুলত যিখিনি বস্তু আহে যেনিবা টাইলছ, ঘৰৰ স্কুলৰ আন সামগ্ৰী, তো এইটো মানে স্কুলত ব্যৱহাৰ নকৰি, এইটো ৰাইজৰ অভিযোগ। কিমানখিনি সত্য মিথ্যা এইটো ৰাইজে অৱগত হ'ব। যিহেতু মোৰতো ডিষ্টেঞ্চ হয়, ৰাইজে কৈ আছে যে যিখিনি স্কুলৰ বস্তু যেনিবা টাইলছ, স্কুলৰ পানী ৰখাৰ ড্ৰাম, সেইবিলাক তেওঁ নিজৰ ঘৰত ব্যৱহাৰ কৰি আছে আৰু নিজৰ ঘৰৰ সন্মুখত ৰাখি থৈ দিছে আৰু টাইলছটো স্কুলত নলগাই তেওঁৰ ঘৰতহে লগাইছে। সেয়ে মই ৰাইজৰ হৈ আমাৰ গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত IC ছাৰক এটা অনুৰোধ জনাম, এই কেছৰ লগত যি আৰোপী আছে ইয়াৰ উচিত তদন্ত বিচাৰি কৰায়ত্বক কঠোৰ শাস্তি দিবলৈ মই অনুৰোধ জনাইছোঁ। আজি আমি এইখানত চাউলটা দেখলং আৰু ৰাইজে আমাক কৈছে যে চাউল আছে তাৰ ঘৰত, শ্বহীদ আলী নামৰ ঘৰত আছে ষ্টক হৈ স্কুলৰ চাউল। আমি আৰু কৈছোঁ যে চাউলখিনি কোনে আনিছিল মানে 3জন 4জন আনছে। মানে কোন আছিল? এইটো স্কুলৰ যিটো প্ৰেচিডেণ্ট ছালাম আলী, আৰু যিহেতু যাৰ পিলপিলি আনিছে এতিয়া শ্বহীদ আলী, আৰু আছে তাৰ লগত কাইবা আছে তাহানৰ কমিটিৰ কাইকে আছে। যিহেতু আমি এইটো চালং, তাৰপৰা ৰাইজে দেখিয়ে এটা আমি সিদ্ধান্ত কৰিছোঁ কিবা এটা কৰিব লাগে বা আমাৰ চৰকাৰী বস্তু এইটো আমাৰ দিব লাগে, আপোনালোকে যে ৰিপৰ্টটা জনাব লাগে চবকে। আৰু আমিও শুনা পাইছোঁ প্ৰেচিডেণ্ট তাহানের হাতত ধৰ চাবি, তাহানেতো নিদিলেহে তাই কেনেকৈ আনিব। স্কুলটোৰ নাম কি আছিল আৰু স্কুলটো প্ৰাথমিক বিদ্যালয়? হেডমাষ্টাৰ কোন আছিল? হাৰাধন বসাক।